আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছো এখন গাড়ী হওয়া ৰাইচ মিল আৰু এখন 20 HP ডিজেল ইঞ্জিন আমাৰ ফিটিং কৰা হৈছে। এই ইঞ্জিনখনত প্ৰতি ঘণ্টা তেল খাব আপোনাৰ 1 পৰা 1.5 লিটাৰ আৰু এইখন হল আমাৰ ইণ্ডিয়ান সিৰিজৰ হোলাৰ, অটোমেটিক হোলাৰ। ইয়াত কোনো নখ দিব নালাগে। এই মেচিনখন এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ ঘৰৰ হাফলং, তেখেত আহি আছে অলৰেডি। সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰো। গতিকে তাৰ আগত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো। এইখন হল ইণ্ডিয়ান সিৰিজৰ 8 নম্বৰ হোলাৰ হয়। এই হোলাৰখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন 17 মনলৈকে ধান বান্ধিব পাৰিব। যদি পুৰণা এক্সপেৰিয়েন্স হয় তেখেতসকলে হয়তো 18 মনলৈ বান্ধিব পাৰিব। এইখন খুব হেভি হোলাৰ হয় আৰু নতুন গিলাৰ 10 পৰা 15 মনৰ ভিতৰত বান্ধিব পাৰিব। এই হোলাৰখনৰ নেট ওজন আছে 90 কেজি। খুব সুন্দৰ সাৰ্ভিস হয়। এই হোলাৰখনৰ মই সেলটো দেখাইছো। এইটো সেলটো, এইটো চাওক, সেলটো চাই লওক। এইটো মই ইয়াৰ সেলটো দেখাইছো। এইটো 8 নম্বৰৰ সেল হয় আৰু ইয়াৰ জালিগিলা 8 নম্বৰৰে খায়। ইয়াৰ পাৰ্টছৰ কাৰণত আপোনালোকে কোনো দৌৰাব নালাগে। বহুতে মোক কমেন্ট কৰি জনায় যে ইয়াৰ পাৰ্টছ ক'ত পাব। ইয়াৰ পাৰ্টছৰ কাৰণত কোনো আপোনালোকে দূৰত যাব নালাগে। ইয়াৰ 8 নম্বৰ হোলাৰৰ যেনেকৈ উস্তাদ, এই হোলাৰৰ পাৰ্টছে ইয়াতে খাব। কোনো পাৰ্টছৰ কাৰণত আপোনালোকে দৌৰা যাব কৰিব নালাগে। ইয়াৰ পাৰ্টছৰ দামো কম। এনেকা 6 and 70 যেনেকা গুড়াগিলা মিহি নহয়, এইখন ৰাইচ মিলৰ কিন্তু গুড়াগিলা মিহি হয়, ভুচিগিলা একেবাৰে পাউডাৰ হয়। এইটো আমাৰ মই সেলটো দেখালো আৰু আমাৰ ইয়াতে চাউলটো একেবাৰে ফ্ৰেছ হয়। এদি সোমাই এদি একবাৰে ঝাৰা হয়, ফেনিং হৈ ওলাই আহে আৰু এদি আমাৰ ভুচিগিলা আহে। আৰু মই এটা সাইড দেখাইছো, এইটো এই সাইডে এটা টুকগিলা এইটো সাইডে আহে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে পাইপ লগাই দি বাহিৰত টুকখিনি প্লাই দিব পাৰিব। আৰু ইয়াৰ ভুচিগিলা একেবাৰে মিহি হয়। গতিকে এইখন এক ভাই অৰ্ডাৰ কৰিছে হাফলং, তেখেতে আহি আছে অলৰেডি, পাব। এই চত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছো। গতিকে এই ধৰণৰ যদি গাড়ী ফিটিং ৰাইচ মিল আপোনালোকক লাগে, গতিকে অতি শীঘ্ৰে তলৰ ডিসক্ৰিপশনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু এই ৰাইচ মিলখন অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত ডেলিভাৰী দিয়া হয়। লগে লগে আপোনালোকে নাপায়। আমাৰ 3টা-4টা কোৱালিটিৰ মেচিন আছে আৰু আমাৰ এটা নতুন কোৱালিটিৰ মেচিন আহি আছে অলৰেডি। এইটো 20 মনলৈ প্ৰডাকশন পাব। 8 নম্বৰ হোলাৰ, এইটো হয় 1 ষ্টাৰ কোম্পানীৰ মাল হয়। এই 1 ষ্টাৰ অলৰেডি আমাৰ এটা আহি পোৱা নাই, এবাৰ আহি পাব নতুন মডেল। গতিকে সেইখনো আপোনালোকে ল'ব পাৰিব। তাৰ দামটো অলপ বেছি। গতিকে দামটো ইয়াৰ ভিডিঅ'ত কোৱা নহয়, আপোনালোকে তলত ডিসক্ৰিপশনত দিয়া নম্বৰত ফোন কৰি আপোনালোকে দামটো শুনিব পাৰে। এই গাড়ী হয় ৰাইচ মিলখন ল'লে আপোনালোকে ঘৰে ঘৰে যাই ধান বানিব পাৰিব। প্ৰতি ঘণ্টা যদি 10 মন ধানো বানে, মিনিমাম 5 ঘণ্টা কাম কৰিলে 50 মন ধান আপোনালোকে বানিব পাৰিব। 50 টকা কৰি ল'লেও আপোনাৰ 2,500 টকা, 700-800 টকাৰ মান তেল যাব। মিনিমাম দিনত 1800 পৰা 2000 টকা আপোনালোকে অনায়াসে ইনকাম কৰিব পাৰিব। দিনত যদি 2000 টকা ইনকাম কৰে, মান্থলি 50,000 পৰা 60,000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব আৰু আপোনাৰ বেকাৰ জীৱনটো চলোৱাৰ সুবিধা হ'ব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েন্স নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰো। গতিকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে মোৰ ভিডিঅ'গুলো দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। ধন্যবাদ।